এইটো ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত এই পাঠ্যপুথিৰ পৰা সেকেন্ড ইউনিট টেষ্ট এক্সামত কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোকে সেকেন্ড ইউনিট টেষ্ট এক্সামত 100% শিওৰ কমন পাবা। তোমালোক ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লওঁ সেকেন্ড ইউনিট টেষ্ট এক্সামত কোন কেইটা চেপ্টাৰ আহিব, তাৰ পিছত আমি চাম কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোক চাবা চেপ্টাৰ 8 চতুৰ্ভুজ এটো চেপ্টাৰ আহিব। নেক্সট চেপ্টাৰ 9 সমান্তৰিক আৰু ত্ৰিভুজৰ কালি এটো চেপ্টাৰ আহিব সেকেন্ড ইউনিট টেষ্ট এক্সামত। নেক্সট তোমালোক চাবা চেপ্টাৰ 12 হিৰণৰ সূত্ৰ এটো চেপ্টাৰ আহিব সেকেন্ড ইউনিট টেষ্ট এক্সামত। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তোমালোক চতুৰ্ভুজ চেপ্টাৰটো উলিয়াই লোৱা। চতুৰ্ভুজ চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক চাবা। উপপাদ্য 8.6 এটো উপপাদ্য মোস্ট ইম্পৰ্টেন্ট, তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা। সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এটো উপপাদ্য মোস্ট ইম্পৰ্টেন্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট উদাহৰণটো হ'ল উদাহৰণ 2 দেখুৱা যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা দে। নেক্সট তোমালোক চাবা অনুশীলনী 8.1 ইয়াৰ পৰা তোমালোক চাবা 1 2 3 4 এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা অনুশীলনী 8.2 ইয়াৰ পৰা চাবা তোমালোক 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট, এই দুটাৰ পৰা এটা 100% শিওৰ আহিব, নহলে মোক কমেন্ট কৰি কবা। নেক্সট চাবা তোমালোক কোৱেশ্চন নং 6 এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। তাৰ পিছত তোমালোক চাবা MCQ কোৱেশ্চন দুটা চাবা। মই তোমালোকক MCQ কোৱেশ্চন বিলাক হোৱাটছআপ গ্ৰুপত দি দিম। যিবিলাক ষ্টুডেণ্টে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, জয়েন হৈ ল'বা। মই হোৱাটছআপ গ্ৰুপত MCQ কোৱেশ্চনৰ PDF দি দিম, তাৰ পৰা কমন থাকিব 100% শিওৰ। এটা মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চন হ'ল চতুৰ্ভুজৰ কোন কেইটাৰ সমষ্টি হ'ল। চাৰিটা অপচন থাকিব, তেতিয়া তোমালোক মনত কৰিবা চতুৰ্ভুজৰ কোন কেইটাৰ সমষ্টি হ'ল কিমান 360 ডিগ্ৰী। বুজি পালা। নেক্সট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল চতুৰ্ভুজ সমান্তৰিক হ'ব যদিহে, তোমালোক মনত কৰিবা এটা চতুৰ্ভুজ কেতিয়া সমান্তৰিক হ'ব। চাৰিটা শৰ্ত আছে, সেই শৰ্তকেইটা মনত কৰিবা। ইয়াৰ পৰা এটা MCQ কোৱেশ্চন 100% শিওৰ আহিবই, নহলে মোক কমেন্ট কৰি কবা। এনেকৈ কোৱেশ্চন দিব এটা চতুৰ্ভুজ সমান্তৰিক হ'ব যদিহে, চাৰিটা অপচন থাকিব, সেই অপচনৰ ভিতৰত 1 2 3 4 এই চাৰিটা শৰ্তৰ ভিতৰত এটা থাকিব। বুজি পালা। মানে যদি এটা চতুৰ্ভুজ বিপৰীত বাহুবিলাক সমান হয় তেনেহলে কি হ'ব, সেই চতুৰ্ভুজটো সমান্তৰিক হ'ব। আকৌ এটা চতুৰ্ভুজ যদি বিপৰীত কোণবিলাক সমান হয় তেনেহলে সেই চতুৰ্ভুজটো সমান্তৰিক হ'ব। তাৰ পিছত তোমালোক চাবা এটা চতুৰ্ভুজ যদি কৰ্ণ দুডাল পৰস্পৰক সমদ্বিখণ্ডিত হয় তেনেহলে সেই চতুৰ্ভুজটো সমান্তৰিক হ'ব। নেক্সট চাবা এটা চতুৰ্ভুজ যদি এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় তেনেহলে সেই চতুৰ্ভুজটো সমান্তৰিক হ'ব। বুজি পালা। তোমালোক মনত কৰিবা দে এটা চতুৰ্ভুজ কেতিয়া সমান্তৰিক হ'ব। এটো MCQ কোৱেশ্চন 100% শিওৰ আহিব তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এক্সামত। এতিয়া আমি চাম সমান্তৰিক আৰু ত্ৰিভুজৰ কালি এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে।
উপপাদ্য 9.1 একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান। এইটো উপপাদ্য মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। এইটো উপপাদ্য 100% চিউৰ আহিব, তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি সলিউশনটো দি দিম। নেক্সট তোমালোক চাবা উদাহৰণ 2 এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালিৰ আধা হ'ব। এইটো উদাহৰণ 100% চিউৰ আহিব, তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম সলিউশনটো। উদাহৰণ 2 আৰু উপপাদ্য 9.1 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব, নাইলে মোক কমেণ্ট কৰি জনাবা, যিটো ক'বা সেইটোই মই মানি ল'ম। 100% চিউৰ আহিব সেকেন্ড ইউনিট টেষ্ট এক্সামত। নেক্সট তোমালোক চাবা অনুশীলনী 9.2 ইয়াৰ পৰা চাবা 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 1 নং কুৱেশ্যনটো MCQ টাইপ কুৱেশ্যন আহিব, তোমালোক চাবা। 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। নেক্সট 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। 4 নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট আছে সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। এতিয়া আমি চাম হিৰণৰ সূত্ৰ। এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোক হিৰণৰ সূত্ৰ এই চেপ্টাৰটো উলিয়াই লোৱা। তোমালোক চাবা উদাহৰণ 1 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। এইটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা উদাহৰণ 3 এইটো মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা। নেক্সট তোমালোক চাবা অনুশীলনী 12.1 পৰা চাবা তোমালোক 4 আৰু 5 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। নেক্সট চাবা তোমালোক 6 আৰু 8 এই দুটা ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। তাৰপিছত তোমালোক চাবা অনুশীলনী 12.2 পৰা চাবা 4, 5 আৰু 9 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট সেকেন্ড ইউনিট টেষ্ট এক্সামৰ কাৰণে। হৈ গ'ল নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পৰা তিনিটা চেপ্টাৰ আহিব সেকেন্ড ইউনিট টেষ্ট এক্সামত। এই তিনিটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। তোমালোকে মোক কমেণ্ট কৰি জনাবা সেকেন্ড ইউনিট টেষ্ট এক্সাম দি আহি কমন পৰিছে না নাই। আৰু তোমালোকৰ যদি মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ PDF লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন কৰি ল'বা। যিবিলাক ষ্টুডেণ্টে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই এতিয়াই গৈ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন কৰি লোৱা। হোৱাটছআপ গ্ৰুপত MCQ কুৱেশ্যনৰ PDF দি দিম, সেই PDFটোৰ পৰা গোটেইকেইটা MCQ কুৱেশ্যন কমন থাকিব তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এক্সামত। তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ ছায়েন্স মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আৰু লং কুৱেশ্যনৰ ভিডিঅ' লাগে নেকি। যদি লাগে মোক কমেণ্ট কৰি ক'বা, মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই মই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।